সাংবাদিক দেলোৱাৰ হুছেইনক গ্ৰেপ্তাৰক লৈ গোলকগঞ্জৰ বিধায়ক সুবাহন আলী চৰকাৰৰ প্ৰতিক্ৰিয়া। বৰ্তমান চৰকাৰখনে সাংবাদিকৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আছে। এয়া দুখজনক ঘটনা। এখন কল্যাণকামী ৰাষ্ট্ৰত সাংবাদিকৰ ওপৰত অত্যাচাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। গণতন্ত্ৰৰ ওপৰত যদি কেতিয়াও হস্তক্ষেপ নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছে বিধায়কগৰাকীয়ে। বতাৰহাট সমূহীয়া ইফতাৰ পাৰ্টিত উপস্থিত থাকি এই মন্তব্য কৰে বিধায়কগৰাকীয়ে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত যি আক্ৰমণ, সাংবাদিকৰ ওপৰত যি নিৰ্যাতন, সাংবাদিকৰ ওপৰত যি হাৰাশাস্তি, এইটো কেতিয়াও এটা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনেও মানি ল'ব নোৱাৰে। আমিও কংগ্ৰেছ দলে ইয়াৰ গৰিহণা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে গৃহ দপ্তৰত আছে, তাক ভগৱান বা আল্লাহ বা সৃষ্টিকৰ্তাই তাক সুমতি প্ৰদান কৰক। অহা দিনত যাতে বিশেষকৈ গণতন্ত্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ হয়, গণতন্ত্ৰৰ ওপৰত বা গণতান্ত্ৰিকভাৱে সাধাৰণ মানুহৰ ক্ষতি হয়, এনেকুৱা ধৰণৰ কোনো কাৰ্যত যাতে মুখ্যমন্ত্ৰী মহোদয় লিপ্ত নহয়, তাৰ কাৰণে মই 126জন বিধায়কৰ ভিতৰত মই এজন বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।